নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছে বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকতখন এই প্ৰশ্নকাকতখন হৈছে যোৱা বছৰৰ প্ৰশ্নকাকত আৰু এই ভিডিঅ'টোত কেৱল মাত্ৰ প্ৰশ্নসমূহে আলোচনা কৰা গৈছে যে কেনেকুৱা ধৰণৰ প্ৰশ্নকাকতখনত আহিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে যাতে পুনতে প্ৰশ্নকাকতখনৰ প্ৰত্যেকটো উত্তৰ নিজে কৰিব পাৰে সেইটো কাৰণে এই ভিডিঅ'টো লৈ অহা গৈছে তাৰ পিছত যদি তেওঁলোকে কোনো ধৰণৰ অসুবিধা পায় তেতিয়াহলে মই ধুনীয়াকৈ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰসহ বুজাই দিবলৈ চেষ্টা কৰিম তেওঁলোকে কেৱল মাত্ৰ কমেন্ট কৰিলে হ'ল ঠিক আছে পুনতে এতিয়া আকৌ এটা কথা ক'ব খুজিছো যে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নকাকতখনৰ প্ৰত্যেকটো উত্তৰ নিজাববীয়াকৈ অৰ্থাৎ প্ৰথমে কিতাপ চাব নালাগে বহি চাব নালাগে তেওঁলোকে কেৱল মাত্ৰ সেই প্ৰশ্নটোৰ উত্তৰ নিজেই কৰিবলৈ চেষ্টা কৰিলে হ'ল তেতিয়া তেওঁলোকে গম পাব যে তেওঁলোকে কিমানখিনি পৰীক্ষাৰ বাবে সাজু হৈছে যেহেতু প্ৰথম দিনাই এই বিষয়টো আছে অৰ্থাৎ গণিত বিষয়টো আছে তেওঁলোকে এতিয়া পঢ়িবলগীয়া হৈছে আৰু তেওঁলোকে পঢ়ি মেলি ধুনীয়াকৈ এইখন প্ৰশ্নকাকত প্ৰেক্টিছ কৰিব পৰা হৈ গৈছে তেওঁলোকে যদি এতিয়াও কিবা ধৰণৰ অসুবিধা পাই আছে ধুনীয়াকৈ কমেন্ট কৰিলে হ'ল মই চেষ্টা কৰিম যে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে ধুনীয়াকৈ বুজাই মেলি দি তেওঁলোকে যাতে সহজতে কথাবোৰ বুজি পায় তেনেকুৱা ধৰণৰ কৰি দিবলে ঠিক আছে আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলে শব্দবোৰৰ অসমীয়া শব্দবোৰৰ ইংৰাজী প্ৰতিশব্দ চাব লাগিব ইংৰাজী শব্দবোৰৰ অসমীয়া প্ৰতিশব্দ চাব লাগিব কাৰণ তেওঁলোকৰ এই পৰীক্ষাত এইখিনি কথা আহিব তো এইখিনি প্ৰশ্নকাকতখন ভালদৰে চালে হ'ল চেষ্টা কৰিলে হ'ল কিবাও নোৱাৰিলে মোক কমেন্ট কৰিলে হ'ল ঠিক আছে তেন্তে এইখিনি আছিল এই ভিডিঅ'টোৰ উদ্দেশ্য আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং